ব্ৰিটিছ শাসনৰ পৰাই 1947 চনৰ ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰাৰ পিছতে গণতন্ত্ৰৰ প্ৰয়োজন হৈছিল এক সংবিধানৰ। ন্যায়পালিকা, কাৰ্যপালিকা আদি ব্যৱস্থাৰ বাবেই এক সংবিধানৰ প্ৰয়োজন আৰু ডক্টৰ ভীমৰাও আম্বেদকাৰে ৰচনা কৰা ভাৰতীয় সংবিধানখন 1949 চনৰ আজিৰ দিনটোত গ্ৰহণ কৰি 1950 চনত সংবিধান গৃহীত কৰা হয়। সেই উদ্দেশ্যে আজি তেজপুৰ আদালত চৌহদত অতিৰিক্ত মুখ্য ন্যায়াধীশ দেৱাশিষ ভট্টাচাৰ্যৰ উপস্থিতিত শোণিতপুৰ জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগ আৰু এনচিচিৰ বিষয়া কৰ্মীসকলে উদযাপন কৰে সংবিধান দিৱস। আজিও এই দিৱসৰ তাৎপৰ্য সাধাৰণ লোকৰ বাবে বোধগম্য নহয় বুলিও উল্লেখ কৰি জনসমাজত এই দিৱসৰ তাৎপৰ্য প্ৰসাৰ কৰিবলৈ আহ্বান জনায়। কনষ্টিটিউশ্যন ডে আমি অবজাৰ্ভ কৰি আছোঁ। আজি 26 নৱেম্বৰ। আজিৰ দিনা 1949ত আমি কনষ্টিটিউশ্যন পাইছিলোঁ। We the people of India, this preamble, having solemnly resolved to constitute India into a sovereign, socialist, secular, democratic republic. So accordingly, আমি constitution পালো 26 নৱেম্বৰ 1949. কনষ্টিটিউশ্যন আমি পালোঁ, তো ইয়াৰ কাৰণে আমি এই কনষ্টিটিউশ্যনৰ কাৰণে এটা ছিষ্টেম, কনষ্টিটিউশ্যনৰ মাজেদি আমি চব চলি আছে, জুডিচিয়াৰী, লেজিসলেচাৰ, এক্সিকিউটিভ, এভৰিথিং। চ' আমি এই দিনটো আজি অবজাৰ্ভ কৰি আছোঁ। আমাৰ অফিচ টাইম 10:30, তো 10:30ৰ আগত আমি 10:30 আমি কোৰ্টত বহিব লাগে। তো ইয়াৰ আগত আমি এণ্টায়াৰ থিং আমি এৰেঞ্জ কৰিছোঁ। আমি এতিয়া ইয়াৰ পৰা ওলাই অলপ শ্বৰ্ট এটা প্ৰচেছন কৰিম। উইদিন 5-10 মিনিটছ আমি কনক্লুড কৰিম। আমাৰ ডিষ্ট্ৰিক্টৰ এণ্টায়াৰ ফেডাৰেলিটি, পুলিচ, চিভিল এডমিনিষ্ট্ৰেশ্যন, পুলিচ এডমিনিষ্ট্ৰেশ্যন, জুডিচিয়েল মেম্বাৰ্ছ, এনচিচি, কৰ্নেল, legal fraternity, medical fraternity, everybody is there. Everybody has involved themselves into the. So I thank everybody for participating with us. Thank you so much. Wish you all again a very happy Constitution Day. Thank you so much. বিশেষ সভাখনৰ পিছতে এক বিশেষ শোভাযাত্ৰা তেজপুৰ চহৰৰ মাজমজিয়াৰে উলিওৱা হয়। এই শোভাযাত্ৰাত ফ্লেগ অফ কৰে শোণিতপুৰৰ আয়ুক্ত অংকুৰ ভৰালী আৰু অতিৰিক্ত মুখ্য ন্যায়াধীশ দেৱাশিষ ভট্টাচাৰ্যই। আজিৰ দিনটোতে 26 নৱেম্বৰত এই সংবিধানখন আমি এডপ্ট কৰিছিলোঁ, নিজে আমি সকলো নাগৰিকে অৰ্পণ কৰিছিলোঁ। আৰু আমি এই যি সংবিধান দিৱসৰ মহত্ব, এই মহত্ব সকলোৰে মাজত বহুলভাৱে প্ৰচাৰ কৰিবৰ কাৰণে আজি এই সংবিধান দিৱস আমি পালন কৰিছোঁ। এই সংবিধানখনেই হ'ল আমাৰ গণতন্ত্ৰৰ বুনিয়াদ, গণতন্ত্ৰৰ মেৰুদণ্ড আৰু আমাৰ এই গোটেই ন্যায়পালিকা, কাৰ্যপালিকা আৰু বিধানপালিকা এই গোটেইখিনি এই সংবিধানৰ ওপৰতে বৰ্তি আছে। গতিকে আজি এই সংবিধান দিৱসৰ উপলক্ষে আমি আপোনালোকৰ জৰিয়তে সকলোকে অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ। অনুষ্ঠানত শোণিতপুৰৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকাইষ্টও ভাষণ ৰাখে। আমি ইয়াতে ভাৰতৰ সংবিধান দিৱস পালন কৰি আছোঁ আৰু তাৰ বাবে আমাৰ শোণিতপুৰ জিলা ন্যায় সত্ৰাধিকাৰৰ প্ৰাংগণত আমি সকলোৱে একত্ৰিত হৈছোঁ। 1949 চনৰ 26 নৱেম্বৰৰ দিনা আমাৰ সাংবিধানিক সমিতিয়ে এই কনষ্টিটিউশ্যন, আমাৰ যিটো সংবিধান প্ৰথমবাৰৰ কাৰণে এডপ্ট কৰিছিল। আৰু তাৰপিছতে আমাৰ ভাৰতৰ আজিৰ যিটো ৰূপ তেতিয়াৰ পৰা আকাৰ ল'বলৈ ধৰিলে। তাৰ প্ৰতি শ্ৰদ্ধা ৰাখি আৰু ৰাইজৰ মাজত এই বিষয়ে সজাগতা আনিবলৈ আজি এই অনুষ্ঠানটো সম্পন্ন কৰা হ'ল। মই সকলোলৈ সংবিধান দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।